বন্ধুসকল ওয়েলকাম টু আমিনুল ব্লগ। আজি বহুত ঠাণ্ডা, সেইকাৰণে আমি আজি ৰাতিৰ কাৰণে জুই ধৰাৰ কাৰণে আমি আজি বাঁহৰ মূৰা কাটিম। বাঁহৰ মূৰা কাটাৰ আমি টেকনিক দেখুৱাই আছো কেনেকৈ কাটে। মোৰ আছে এখন আজি বিখ্যাত কুঠাৰ আছে, সেইখনেদি আজি বাঁহৰ মূৰা কাটিম। আজি আমিতো হ'লোতো 80 বছৰীয়া ল'ৰা। নহয় দিয়ক এনে কৈছোঁ। বেছি হোৱা নাই আমাৰ বয়স, মানে 20 বছৰমান হৈছে। আৰু আছে আৰু আমাৰ লগত আছে। ৰাতি জুই ধৰাৰ সময়ত দেখুৱাম আমি ভিডিঅ'টোত, তেতিয়া দেখুৱাই আছোঁ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি যাই আছোঁ বিখ্যাত কুঠাৰ খাল ল'ম আজি। মোৰ বিখ্যাত কুঠাৰ ক'ত আছে? এই আমাৰ মায়ে এইগিলাখান ধান মেলি দি দিছে চোতালত। ধান কাটিলোতো 2 বিঘামান ধান কাছিল, তাকে মাৰাণ মাৰিলোঁ, কাটিলোঁ আৰু। পাকঘৰতে আছে নেকি? এইটো মাছৰ ড্ৰাম, কিন্তু মাছ নাই, পানী অকণ আছে। কুঠাৰ এই গাখীৰ বহাই আছে, গৰম পানী। কুঠাৰ এইটো আমাৰ মাই। এইখন বিখ্যাত কুঠাৰ দি বাঁহৰ মূৰা কাটিম আজি। এইগিলাটো জানে আমাৰ আৰু পিচিও এইগিলাখান, এইগিলা পিচিও। সেইটো চৰে বান্ধা ঘৰটো। এই তামোলৰ পলি পুতি থৈছোঁ আৰু মোৰ বস্তিত পুতিব লাগিব। আমাৰ এই দুনিয়াত পিচিও মানে গম পাইছে এইটো হাগা জেগাটো। এই বাঁহত মূৰা কাটিম আজি। বিখ্যাত কুঠাৰে দি মূৰা কাটিম আজি। বাঁহৰ মূৰা, মানুহৰ মূৰা নহয় দেই, কিন্তু এইটো ভুল নকৰিব। বাঁহৰ মূৰা কাটিম আজি। প্ৰথম এইটোৱে কাটি চাওঁ। বিছমিল্লাহ বোলে বিখ্যাত কুঠাৰ খানেদি। কুঠাৰ বজি দেখোন। তলত সোমাই গৈছি। দিব নেকি মোৰ বিখ্যাত কুঠাৰখন? নাই নহ'লে গৈ চাওঁ। এইটো মূৰা হ'ল এটা সাৱধান। মাটি চিটকে এইফালে আপোনালোকৰ চকুত পৰিব পাৰে। চকুৰ পৰা বাঁহৰ মূৰা কটা চকুৰ কাৰণে চেফটি হৈ থাকিব। এটা হৈ গ'ল, এইটো চাইড লাগে। নেক্সট এইটো যাব নেকি? গৈছি দেখোন এইটো। মোৰ বিখ্যাত কুঠাৰত জোৰ আছে আৰু দুটামান কাটাই আছে। কোনোবা কাটি দিছিল, ইমান কষ্ট নকৰিলেই হয়। 1, 2, 3, 4, 5, 6, 7টা মানে আৰু সৰু এখন শ্বুট কৰি লৈ যাওঁ। কোনোবা কাটি থৈছিল ৰাতি। বিখ্যাত কুঠাৰখন বেছি ডাঙৰ এইগিলাখান। মোৰ বিখ্যাত কুঠাৰখন জুইচ লয় নহয়। ইয়াতে আৰু এটা কথা কৈ দিওঁ, কুঠাৰ খৰি কাটাৰ সময়ত আগত আৰু পিছত ছাইডত মানুহ যাতে নাথাকে। কাৰণ কুঠাৰ চিলি ভৰলি এইটো মানুহৰ ভৰি কাটিব পাৰে। কিন্তু ইয়াতে এটা কথা কওঁ, সৰু ছোৱালী কুঠাৰ নাপাৰিব। ৰক্ষা মাৰিব নাপায়। মই দেখোন এতিয়া লগতে ক'লোৱে, আগত আৰু পিছত ছাইডত নাথাকিব। অলপমান এফালে আহোঁ। এফালে যদি কিবা এটা হয়, যদি মোক ঘৰৰ মানুহটো ক'ত মাৰি ইয়াতে মোক মাৰিব দেখোন, তাতে ধৰি পেলাই। সেইকাৰণে ছাইডত থাকোঁ মই খালি আছোঁ নহয়। কিবা এটা হ'লে মই পইচা পাই নাই, একেবাৰে। মই এতিয়া খালি আছোঁ।
গৈছি দে নাযাব বুলি আছিলোঁ এটা কথা কওঁ মই লাষ্ট কথা আছে আপোনালোকৰ লগত সৰু ল'ৰাবিলাকে যাতে জুই ধৰাৰ কাৰণে আগবাঢ়ি নাহে জুই পোৱাব ইচ্ছা কৰিলে ঘৰৰ মা বা মাইক কৈ দিলে হৈ যাব গাঁৱৰ ভাষাতে কৈছোঁ মাই বুলি কৈ দিলোঁ আৰু সেইটো আপোনালোকে বুজি যাব কাৰণ আমি ধৰোঁ জুই ধৰাৰ আগত আমি পলিথিন ইউজ কৰোঁ পলিথিনৰ যিটো ফুটকনি আহে সেই ফুটকনিটো যে আপোনালোকৰ হাত পৰে ল'ৰাবিলাকৰ সৰু ল'ৰাবিলাকৰ সিহঁতেতো বেছি যুঁজি থাকে জুই পালে বেছি যুঁজি থাকে সেইকাৰণে মই কৈছোঁ সৰু ল'ৰাবিলাকে যাতে জুই নধৰে ডাঙৰক কৈ পেলাই সি জুই পুৰা ধৰে সেইখিনিয়ে ক'ব লগা আছিল ভিডিঅ'টো লাইক কৰক সৰু ল'ৰাবিলাকৰ কথা নাই মই যে আগতে কৈ দিলোঁ সৰু ল'ৰাবিলাক ছেফটি হ'ব সৰু ল'ৰা বুলি কথা নাই তাতে ডাঙৰ মানুহবিলাকো ছেফটি হ'ব কাৰণ হাতত পৰিলে হাতটো পূৰা জ্বলি যাব কিবা কাৰণে যদি হাতত একটো পৰে সেইখিনি জেগা পূৰা সম্পূৰ্ণ পুৰি যাব ঠাণ্ডাৰ কথাটো একদম পূৰা মাংস পূৰা হাদ্দি ওলাই যাব সেইকাৰণে কৈছোঁ এইকাৰণে নহয় মই যি জুই ধৰিছোঁ মই ছেফটিতে জুইকুৰা লগাম মোৰ ছেফটি আছে মোৰ লগতে মই ছেফটিতে লগাম সেইকাৰণে মই বিখ্যাত কুঠাৰ খান আনিছোঁ মই ডাৱৰীও কৰিব পাৰিলোঁ ডাৱৰী কৰা নাই বিখ্যাত কুঠাৰ আনিছোঁ মই আজি ভাত চাত খাই লৈ এতিয়া বৰ্তমান আমি এতিয়া জুইৰ ব্যৱস্থা কৰোঁ বহুত ঠাণ্ডা এতিয়া আমি এতিয়া জুইৰ ব্যৱস্থাটো কৰিব লাগে যাইছোঁ আমি এতিয়া জুইৰ ব্যৱস্থা কৰি আছোঁ এতিয়া বৰ্তমান জুই ধৰিম দ বাৰু ডেচিলিটো ক'ত আছে ডেচিলিটো এইটো বোলো মোৰ নামাজ পঢ়া টুপিটো এডাল ষ্টিকডাল এই মোৰ টেবুল খান মোৰ ৰুম একদম খিচিৰ মিচিৰ ৰুম হয় ডেচিলিটো ক'ত পাত হ'লোঁ ইয়াতে নাই ইয়াতে বিচনাটো নাই ডেচিলি ক'ত থাকব আৰু মই দুটা পাইছোঁ কিন্তু এইটো খাটি নাই এইটোতো খাটি নাই পাই গৈছোঁ ডেচিলিটো এইটোত খাটি আছে এইটোত আছে বাৰু খাটি এতিয়া লৈ ল'লোঁ পকেটত যাইছোঁ এতিয়া খৰিখিনি লাগিল খৰিখিনি ক'ত থৈছিলোঁ খৰিখিনি নিয়াৰে পৰিল নেকি কথা একেবাৰে খৰিত নিয়াৰে পৰিল নেকি নিয়াৰ পৰছি খৰিত নিয়াৰ পৰিল আমি এতিয়া খৰিখিনি লওঁ নপৰবিৰে খৰি কষ্ট কৰি কাটছোঁ মোৰ বিখ্যাত কুঠাৰেদি কাটছোঁ আৰু সেইখিনি আনো আধেৰা ৰোৱাখিনি লৈ আহোঁ পাইছোঁ ল'লোঁ নেক্সট আছে আৰু এটা বস্তু আছে আৰু মেইন বস্তুটো আছে পলিথিনটো মানছোঁ বাৰু যোগাৰ কৰি পেলাই আনছোঁ আৰু জেকি জেৰক্স পেপাৰ নহয় জেৰক্স পেপাৰৰ কাগজ যিহেতু পলিথিনটো ইয়াতে আছে মেইন মেটেৰিয়েলটো ইয়াতে আছে কৰি লওঁ প্ৰথমতে দুটামান দি দিলোঁ আৰু বাঁহৰ মূৰা তাতে দিলোঁ নাৰিকলৰ খৰি আনিছিলোঁ আৰু কাটবাৰ আহি কোনোবাই কাটি থৈ দিয়া খৰিও লৈ আহিলোঁ জুইও পোৱালোঁ অলপমান দিলোঁ এতিয়া প্ৰথমতে গালোঁ এটা মাছটো মাছ জুই লগাই দিলোঁ জুই লাগ নালাগিল এইটোত নালাগে চিপছৰ পেকেট লেটছ চিপৰ বল ঠাণ্ডা দুডাল নুমাই গ'ল মাছটো শেষে হয় নেকি ভাই লাগ জুই ভাই লাগছে আৰু হাতৰ কাৰণে আপোনালোকে ছেফটি হ'ব মই ছেফটিতে আছোঁ বৰ্তমান নুমাই গ'ল আৰু নুমাই গ'ল আৰু লেটছ জুই কুৰা উঠিব নাই ঠাণ্ডাত
পুৰা একেবাৰে কৰি আছো লাগিছে আৰু এটা পলিথিন দি দিওঁ জুই লাগি আছে বৰ্তমান জুই লগালো মই এতিয়া বৰ্তমান পুৰা সেফটিত লগাইছো মই জুই আপোনালোকে যাতে সেফটিত জুই লগায় আপোনালোকে আহক জুই পুৱাই থাকক ঠাণ্ডাৰ কথা জুই পুৰা চাওকচোন আপোনালোকে মস্তি জুই উঠিছে চাওক মস্তি জুই জুই দেখিলে জুই পুৱাই থাকক মোৰ লগত একেলগে